নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই এতিয়া গৈ আছো পথাৰলৈ, মানে দেউতা পথাৰত কাম কৰি আছে, তেখেতক পানী দিবলৈ গৈ আছো আৰু লগতে পথাৰখনো আপোনালোকক দেখুৱাও। ইয়া দুইফালে ডং দুটা একেবাৰে খালী হৈ আছে, মানে পানী নাই, শুকাই আছে যেহেতু বৰষুণ পৰা নাই। বৰ্তমান বৰষুণ পৰিছে যদিও একেবাৰে পথাৰত পানী হোৱা নাই, ডঙতো পানী হোৱা নাই। আৰু ভিডিঅ'টো মোৰ কেইদিনমান আগৰ হয়, মই মানে এডিট কৰিবলৈ টাইম পোৱা নাছিলোঁ, সেইকাৰণে এতিয়া এডিট কৰি দিলোঁ। এয়া চাওকচোন, আমাৰ পথাৰখন একেবাৰে শুকাই আছে। অইনবাৰ এইখিনি সময়ত পানী যিহেতু আহে আৰু চাৰিওফালে সকলোৰে ৰোৱা হয়, প্ৰায় ভাগৰে ধুনীয়া মানে সেউজীয়া এটা পৰিৱেশ দেখা যায়, কিন্তু এতিয়া এই বছৰ একেবাৰে পানী নাই, সেইকাৰণে চাৰিওফালে শুকাই আছে। কোনেও আমাৰ এই পথাৰ দুখনত, মানে আমাৰ এইখন পথাৰ এইফালে এখন পথাৰ আছে, এইখনতো মানে কোনেও ৰুবই পৰা নাই। এয়া আমাৰ মাটিখিনি একেবাৰে শুকাই গৈছে, বিধানবাৰী পানী দিব লগা হৈছে। আৰু ইফালে আমাৰ মানে জেঠিহঁতৰ দাদা তেওঁলোকৰ এইখিনি মাটি, তেওঁলোকৰ এয়া বিধান একেবাৰে মানে পৰি গৈছে ৰ'দৰ তাপত শুকাই, যিহেতু পানী পৰা নাই, সেইকাৰণে আমাৰতো একেবাৰে ফাট মেলি গৈছে। এয়া ডাঙৰ ডাঙৰ ফাট, একেবাৰে পানী নাই কাৰণে, সেইকাৰণে আৰু এয়া পানী লগোৱাৰ ব্যৱস্থা কৰা হৈছে। দাদাহঁতৰ পানী লগোৱা হ'ল, এতিয়া আমাৰ ফালে লগোৱাৰ কাৰণে দেউতাই পাইপ দি আমাৰ ফালে টানি আছে, এতিয়া আমাৰ ফালে লগাব। নাজানো এইবাৰ কি কৰিব, ভগৱানে মানে খেতি কৰিব দিবনে নাই, যিহেতু পানী একেবাৰে নাই। আমাৰ মানে একেবাৰে ৰুব পৰা নাই। এতিয়াতো আজি শাওনৰ মাহ পৰিলে, গতিকে এইকেইদিনৰ ভিতৰত পানী হয় নে নহয় আৰু এইটো মাহত, মানে যদি পানী হয় ৰুব পাৰিম, আৰু যদি পানী নহয় এতিয়াতো মানে নাজানো কি ৰুব লাগিব। ইয়াত মানে ধানে ৰুব পাৰিম নে বেহাৰে পেলাব লাগিব, আৰু নাজানো আৰু কি হয়। এয়া চাওক চাৰিওফালে পথাৰখন, এয়া পাইপডাল ক'ত পৰা পানী আনিছোঁ এইটো আপোনালোকক দেখুৱাই আছোঁ, চাব মানে কিমান দূৰৰ পৰা পানী আনিব লগা হৈছে পথাৰত দিয়াৰ কাৰণে। এইফালে চাওকচোন পাইপডাল কিমান দীঘল পাইপ লগাব লগা হৈছে। এইফালে এয়া দেখাই আছোঁ আপোনালোকক, এইখন হ'ল মানে জেঠিহঁতৰ বাৰী, আৰু এই বাৰীতে মানে আমাক উপকাৰ কৰা ব্যৱস্থাটো আছে ইয়াতে, আপোনালোকে চাই লওক। এয়া চাওক, এইটো ডাইনামা লগোৱা হৈছে, আৰু এয়াই হ'ল আমাৰ উপকাৰ হোৱা ভগা চিগা কুঁৱাটো। এই কুঁৱাটোৰ পৰাই আমাৰ জেঠীমাহঁতৰো দাদাহঁতৰো আমাৰো এনেকৈ কোনোবাৰ মানে সহায় হৈছে আৰু এই কুঁৱাটোৰ পানীখিনিৰে। আৰু পানী দিয়াতে চাওকচোন একেবাৰে তলত গৈছে পানীখিনি। মানে আমাৰ ওচৰত মানে ডাঙৰ পুখুৰীও নাই বা ডাঙৰ এনেকৈ মানে খাল বা বিল নাই, আৰু পানী দিয়াৰ সুবিধা একেবাৰে নাই, সেইকাৰণে এইটোৰে মানে দিব লগা হৈছে। সেইটো জেঠাহঁতে মানে আগতে জেঠাই নমৰাতে মানে বনাই থৈ দিছিলে এই কুঁৱাটো। সিংহই নিগনিক সহায় কৰা দি এতিয়া এই কুঁৱাটোৰ পানীখিনিৰে আমাৰ বহুতখিনি উপকাৰ হৈছে বাৰু। তাৰপিছতে আমাৰ ডাঙৰ মাহঁতৰো সেইটো কুঁৱাৰ পানীৰে এয়া বিধানত পানী লগাইছে, আৰু এইখিনি এতিয়া তেওঁলোকে তুলি কিনে জাৱাই থৈ দিব, মানে তেওঁলোকৰ বিধানখিনি নহ'লে বুঢ়া হৈ যাব, বেয়া হৈ যাব, মানে বেছি দিন হৈছে পাৰা, সেইকাৰণে এতিয়া তুলি কেনে জাৱাই ৰাখি থৈ দিব। তাৰপিছত পানী আহিলে ৰুম বুলি ভাবিছে আৰু, কিন্তু নাজানো পানী আহে নে নাই। ইফালে আমাৰ ডাঙৰ বাবাই শুকান মাটিতে হাল বাৰি থৈ দিছে, আৰু পানী আহিলে জিকি থাকিব বুলি, কিন্তু নাজানো আৰু পানী কেতিয়া আহে। চাৰিওফালে শুকাই আছে, আৰু এয়া তেওঁলোকৰ জাহা আৰু বৰা ফেলা হোৱা নাছিলে, মানে বৰষুণ আহিলে ফেলাম বুলি ভাবি আছিলে, কিন্তু বৰষুণটো নাই এতিয়া, আৰু এই মেচিনৰ পানীৰে মানে পেলাইছে। এতিয়া আৰু নাজানো আৰু কেতিয়া পানী আহিব। ইয়াতো এইকেইদিন মানে যিখিনি পানী পৰিছে, পথাৰত পানী হোৱাটো দূৰৰ কথা, আমাৰ চোতালখনে ভালদৰে জিকা নাই। আকাশখনতো মেঘ আছে, কিন্তু মেঘখিনি জানো ক'ত যায়, বৰষুণে নপৰে দেখোন। এতিয়া কি হয় আৰু ভগৱানেহে জানে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ, আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে। আজিলৈ